নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি সন্ধিয়া 6:30 পিছতে সকলো অন্ধকাৰ হৈ পৰিব চাৰিওফালে কেৱল বাজিব বিপদ সংকেত আৰু সাইৰেন বজাৰ পিছতে আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব সাৱধান হ'ব লাগিব চাৰিওফালে অন্ধকাৰ হ'ব সতৰ্কতা অৱলম্বন কৰক কি হ'ব আচলতে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ সন্ধিয়া 6:30 স্তব্ধ হব সমগ্ৰ অঞ্চল কি হব কি নহব বাজি উঠিব সাইৰেন বাজিব বিপদ সংকেত গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক 6:30 পৰা হাহাকাৰ পৰিস্থিতি হ'ব পাৰে অন্ধকাৰত ডুব যাব সমগ্ৰ অঞ্চল অন্ধকাৰত ডুব যাব গতিকে আপুনি সাজু হওক বাজিব এম্বুলেন্স ফায়াৰ ব্ৰিগেডৰ সাইৰেন এম্বুলেন্সৰ শব্দ শুনিবলৈ পাব ফায়াৰ ব্ৰিগেডৰ শব্দ শুনিবলৈ পাব সাইৰেন যেতিয়াই বাজিব তেতিয়াই সকলো লাইট নুমাই যাব অন্ধকাৰ হৈ পৰিব আৰু তাৰ পিছতেই তৎক্ষণাত আপুনি সুৰক্ষিত স্থানলৈ যাওক সন্ধিয়া 6:30 পৰা 7 বজালৈ জৰুৰীকালীন সতৰ্কতা দিয়া হৈছে আধা ঘণ্টা সময় আপুনি সতৰ্কতা অৱলম্বন কৰক প্ৰশাসনৰ নিৰ্দেশত আধা ঘণ্টাৰ ব্লেক আউট কৰা হ'ব গোলাঘাট জিলা প্ৰশাসনৰ মক ড্ৰিল সন্ধিয়া 6:30 পৰাই সমগ্ৰ গোলাঘাট চহৰ অন্ধকাৰ হৈ পৰিব ভাৰত চৰকাৰৰ নিৰ্দেশত গোলাঘাট জিলা প্ৰশাসনৰ জৰুৰীকালীন আখৰা গতিকে আপুনি সাজু হওক এয়া হৈছে কালিৰ দৃশ্যাংশ যোৰহাটত এনেকৈ চাৰিওফালে সাইৰেনৰ শব্দ শুনিবলৈ পাব আৰু তাৰ পিছতে আপুনি নিৰাপদ স্থানত যাব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব এনেকৈ সাইৰেন বাজি উঠিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সাইৰেন বাজি উঠিব এনেকৈ দীঘলীয়া শাৰী আমি টুইণ্ডত দেখুৱাৰ চেষ্টা কৰিম দৃশ্যত দেখুৱাইছো এনেকৈ আপোনাৰ সন্ধিয়া হ'ব সন্ধিয়া হোৱাৰ লগে লগে চাৰিওফালে কেৱল শুনিবলৈ পোৱা যাব ফায়াৰ ব্ৰিগেডৰ শব্দ এম্বুলেন্সৰ শব্দ ধোঁৱাময় পৰিৱেশৰো সৃষ্টি হ'ব আমাৰ ওচৰত ধোঁৱা পৰিৱেশৰ ভিজুৱেল আছিল আৰু এনেকৈ অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গোলাঘাট জিলা প্ৰশাসনে মক ড্ৰিল কৰিব সাজু হওক গোলাঘাটবাসী সাইৰেন বজাৰ লগে লগে আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব ডাঙৰ খবৰ ভয়াৱহ পৰিস্থিতি হ'ব পাৰে হাহাকাৰ পৰিস্থিতি হ'ব পাৰে যুদ্ধকালীন পৰিস্থিতি হ'ব পাৰে দৃষ্টান্ত দেখুৱাইছো এনেকৈ কালি যোৰহাটৰ হৈছে আৰু আজি গোলাঘাটৰ হ'ব গোলাঘাটত সন্ধিয়া 6:30 পৰাই আৰম্ভ হ'ব ব্লেক আউট চাৰিওফালে সাইৰেন বাজিব সাইৰেন বজাৰ পিছতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব আৰু তাৰ পিছতে আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব এয়া দেখুৱাই আছো দৃষ্টাংশ কেইবাটাও দৃষ্টাংশ দেখুৱাই আছো এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব বাজি উঠিব সাইৰেন কি হ'ব সকলোৱে ভয় খাইছে কিন্তু ভয় নাখাব 6:30 পৰাই এই পৰিস্থিতি দেখিবলৈ পোৱা যাব আমি সন্ধিয়া বিপদ সংকেত বাজিব 6:30 পৰা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব অন্ধকাৰত ডুব যাব সমগ্ৰ অঞ্চল সাইৰেন বাজিলেই নুমাব লাইট সকলো অন্ধকাৰ হৈ পৰিব সকলোৱে ভাবি আছে হ'ব কি এয়া হৈছে মক ড্ৰিল গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে এই জাননী সন্ধিয়া 6:30 পৰা আধা ঘণ্টাৰ কাৰণে ব্লেক আউট হ'ব সমগ্ৰ গোলাঘাট চহৰ ব্লেক আউট কৰি দিয়া হ'ব এনেকৈ যুদ্ধকালীন পৰিস্থিতিৰ দৰে পৰিস্থিতি হ'ব এফালে যদি এম্বুলেন্স যাব এফালে ফায়াৰ ব্ৰিগেড আনফালে ধোঁৱাময় পৰিৱেশ সকলোফালে কেৱল যুদ্ধকালীন পৰিস্থিতি দেখিবলৈ পোৱা যাব গতিকে সাজু হওক মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰ পিছতে হ'ব পাৰে ভয়াৱহ পৰিস্থিতি সমগ্ৰ পৰিৱেশ অন্ধকাৰ হৈ পৰিব চাৰিওফালে কেৱল সাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব এয়া হৈছে কালিৰ দিনটোৰ বা কালি নিশাৰ দৃষ্টাংশ দেখুৱাই আছো এনেকৈ ভয়াৱহ পৰিস্থিতি হ'ব পাৰে গতিকে আজি সন্ধিয়া 6:30 পৰাই বিপদ সংকেত বাজিব গতিকে আপুনিও সাজু হওক
এটা গুৰুত্বপূৰ্ণ খবৰ গোলাঘাটত এনেকৈ দেখিবলৈ পোৱা যাব যুদ্ধকালীন পৰিস্থিতি গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰা হ'ব মক ড্ৰিল এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব আমাৰ ওচৰত ধোঁৱাৰ এটা ভিজুৱেল আছিলে যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিম যদি আছে আৰু এয়া হৈছে দৃষ্টান্ত এনেকৈ ধোঁৱাময় পৰিৱেশৰ সৃষ্টি হ'ব ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি সাজু হওক 6:30 পৰা হাহাকাৰ পৰিস্থিতি হ'ব এম্বুলেন্স ফায়াৰ ব্ৰিগেডৰ শব্দ শুনিবলৈ পোৱা যাব তৎক্ষণাত আপুনি সুৰক্ষিত স্থানলৈ যাব লাগিব সাইৰেন বাজিব সাইৰেন বজাৰ পিছতেই সমগ্ৰ লাইট নুমাব তাৰ পিছতেই অন্ধকাৰ হৈ পৰিব সমগ্ৰ অঞ্চল আৰু তাৰ পিছতেই আপুনি তৎক্ষণাত যাব লাগিব সুৰক্ষিত স্থানলৈ গোলাঘাটৰ জনসাধাৰণক স্পষ্ট কৰিছে গোলাঘাট প্ৰশাসনে যে আজিৰ সন্ধিয়া মক ড্ৰিল কৰা হ'ব জৰুৰীকালীন অনুশীলন কৰা হ'ব গতিকে সাজু হওক এনেকৈ মক ড্ৰিল কৰা হ'ব পৰিস্থিতি এনেকুৱা হ'ব গতিকে সাজু হওক আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতেই এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যাব চাৰিওফালে কেৱল উথপ থপ পৰিৱেশ এম্বুলেন্সৰ লগতে ফায়াৰ ব্ৰিগেডৰ শব্দত সমগ্ৰ গোলাঘাটৰ পৰিৱেশ কঁপি উঠা দেখিবলৈ পোৱা যাব আজি সন্ধিয়া বিপদ সংকেত বাজিব 6:30 পৰাই হাহাকাৰ পৰিস্থিতি হ'ব অন্ধকাৰত ডুব যাব সমগ্ৰ অঞ্চল সাইৰেন বাজিলেই নুমাব লাইট আৰু তাৰ পিছতে কি হ'ব সকলোৱে ভাবি আছে মক ড্ৰিল হ'ব সাজু হওক আপুনি আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰ পিছতেই অন্ধকাৰ হৈ পৰিব সমগ্ৰ গোলাঘাট অঞ্চল তাৰ পিছতেই বাজিব সাইৰেন ভয়াবহ পৰিস্থিতি হ'ব গতিকে আপুনিও সাজু হওক এনেকৈ যুদ্ধকালীন পৰিস্থিতিৰ দৰে পৰিস্থিতি হৈ পৰিব গোলাঘাটৰ গৰম হৈ পৰিব বতাহ গোলাঘাটৰ পৰিৱেশ গৰম হৈ পৰিব ফায়াৰ ব্ৰিগেডৰ লগতে কেইবাখনো এম্বুলেন্স সাজু কৰা হৈছে সন্ধিয়া 6:30 লগে লগে অন্ধকাৰ হৈ পৰিব গোলাঘাট চহৰ গোলাঘাট প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে এই জাননী গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা এই জাননী দিয়া হৈছে গতিকে আজি সন্ধিয়া বিপদ সংকেত বাজিব 6:30 পৰা আপুনি দেখিবলৈ পাব এই পৰিস্থিতি যদি আপোনাৰ চোৱাৰ ইচ্ছা আছে তেন্তে আপুনি গোলাঘাট চহৰ যাওক গোলাঘাট চহৰলৈ গৈ আপুনি এই দৃশ্য প্ৰত্যক্ষ কৰক কিয়নো ভয়াবহ পৰিস্থিতিৰ দৰে পৰিস্থিতি হ'ব চাৰিওফালে কেৱল সাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব সমগ্ৰ অঞ্চল কঁপি উঠিব সাইৰেনৰ শব্দ আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে সন্ধিয়া 6:30 পিছৰে পৰা আৰম্ভ হ'ব এই মক ড্ৰিল গতিকে আপুনিও সাজু হওক সন্ধিয়া 6:30 লগে লগে অন্ধকাৰ হৈ পৰিব সমগ্ৰ অঞ্চল বাজি উঠিব সাইৰেন যুদ্ধকালীন পৰিস্থিতিৰ দৰে পৰিস্থিতি হ'ব আপুনিও সাজু হওক সাইৰেন যেতিয়াই বাজিব তেতিয়াই আপুনি সুৰক্ষিত স্থানলৈ যাব লাগিব কেইবাটাও নিৰ্দেশ দিয়া হৈছে ব্লেক আউট কৰা হ'ব সমগ্ৰ চহৰ অন্ধকাৰ হৈ পৰিব ব্লেক আউট কৰি দিয়া হ'ব গতিকে সাজু হওক আপুনিও সাইৰেন বাজিলেই লাইট নুমাই পৰিব চাৰিওফালে অন্ধকাৰ হৈ পৰিব এটাও লাইট নজ্বলে কেৱল মাত্ৰ অন্ধকাৰময় পৰিৱেশ হ'ব আপুনি কাকো দেখা নাপায় আৰু তাৰ পিছতে আপুনি যাব লাগিব সুৰক্ষিত স্থানলৈ তৎক্ষণাত সুৰক্ষিত স্থানলৈ যাওক সন্ধিয়া 6:30 পৰা 7 বজালৈকে অৰ্থাৎ আধা ঘণ্টাৰ সময় ব্লেক আউট কৰি দিয়া হ'ব অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব প্ৰশাসনৰ নিৰ্দেশত আধা ঘণ্টাৰ ব্লেক আউট কৰা হ'ব গতিকে আপুনিও সাজু হওক এনেকৈ দৌৰি দৌৰি সকলোৱে অনুশীলন কৰিব এম্বুলেন্স এফালে এম্বুলেন্স যাব আনফালে ফায়াৰ ব্ৰিগেড যাব চাৰিওফালে কেৱল যুদ্ধময় পৰিৱেশৰ সৃষ্টি হ'ব গতিকে আপুনিও সাজু হওক মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতে আপুনি দেখিবলৈ পোৱা পাব এনেকুৱা পৰিস্থিতি যি পৰিস্থিতি কাহানিও দেখা নাই কাহানিও নেদেখা পৰিস্থিতি দেখিবলৈ পোৱা যাব
এনেকৈ ব্লেক আউট কৰি দিয়া হ'ব। যুদ্ধকালীন পৰিস্থিতিৰ বাবে ভাৰতৰ গৃহ বিভাগে নিৰ্দেশ দিছিলে, প্ৰত্যেকখন জিলাক নিৰ্দেশ দিছিলে যে জৰুৰীকালীন পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ অনুশীলন কৰক, মক ড্ৰিল কৰক। এই মক ড্ৰিল হৈছে যুদ্ধময় পৰিৱেশৰ কাৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে। ধৰা হওক যদি জৰুৰীকালীন পৰিস্থিতি আহিছে তেন্তে আপুনি কি ধৰণে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব, যুদ্ধৰ সময়ত আপুনি কেনেকৈ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব সেইসমূহৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু এনেকৈ যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি আখৰা কৰা হৈছে। গতিকে আপুনিও সাজু হওক, চাই লওক কেনেকৈ এই পৰিস্থিতিৰ সৈতে মোকাবিলা হ'ব আপুনি। আৰু এনেকৈয়ে সন্ধিয়া 6:30 লগে লগে অন্ধকাৰ হৈ পৰিব সমগ্ৰ গোলাঘাট। সমগ্ৰ গোলাঘাট অন্ধকাৰ হৈ পৰিব। গোলাঘাটলৈ যদি আপুনি ভাবিছে এইসমূহ দৃশ্য চাম তেন্তে আপুনি গোলাঘাট চহৰ যাওক আৰু এই পৰিস্থিতিৰ সাক্ষী হওক, কিয়নো যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে সাজু হৈছে সকলো। মক ড্ৰিল কৰা হ'ব 6:30 লগে লগে সমগ্ৰ গোলাঘাট চহৰ অন্ধকাৰ হৈ পৰিব। তাৰ পিছতেই ব্লেক আউট কৰি দিয়া হ'ব আৰু বাজিব চাইৰেন। এফালে এম্বুলেন্স যাব, আনফালে ফায়াৰ ব্ৰিগেড, চাৰিওফালে কেৱল চাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব।